Namaskar, welcome to my YouTube channel Assam Career Job. যেটো SBI ফালৰ পৰা ভালেমান পোষ্ট মুকলি হৈছে এই পোষ্টসমূহৰ এপ্লাই কৰিবলৈ আপুনি কিমানৰ পৰা কিমান বয়সৰ সময়সীমা দিয়া আছে আৰু কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আৰু কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে কেতিয়ালৈকে লাষ্ট ডেট আছে ফুল ডিটেইলছ এই ভিডিওটোৰ জৰিয়তে জনাই যাম আপোনালোকে ভিডিওটো শেষলৈকে চাই যাব যদি ভাল পায় ভিডিওটো এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ইয়াতে লিখা আছে SBI CBO recruitment 2025 2964 টা সার্কেল বেসড অফিসার পোস্ট মুকলি হৈছে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ যদি আপুনি বিচাৰে তেনেহলে মই ডেসক্ৰিপচনত এপ্লিকেশন লিংক দি দিম তাতে গৈ আপুনি এপ্লাই কৰি লব পাৰিব ইয়াতে যেটো ষ্টেট বেংকৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে লাষ্ট ডেট 29 তাৰিখলৈকে আছে যেটো কাইলৈলৈকে লাষ্ট ডেট আছে সেইবাবে আজি মই ভিডিওটো বনালো যিসকলে এপ্লাই কৰা নাই এটো এপ্লাই কৰি লব পাৰিব ইয়াতে লিখা আছে ষ্টেট বেংক অফ ইণ্ডিয়া SBI has released employment notification for the recruitment of 2964 circle based officer CBO vacancy on regular basis for each various circles across the country. Interested and eligible candidate may apply online here. আপুনি যদি পোষ্টসমূহত ইন্টারেস্টেড হয় এলিজিবল হয় তেনেহলে এপ্লাই কৰি লব পাৰিব লগতে ইয়াতে আপোনাৰ ৰিক্ৰুটমেন্টৰ এটা ওভাৰভিউ আছে আপোনালোকে চাই লওক ইয়াতে নেম অফ পোষ্টৰ নাম হৈছে সার্কেল বেসড অফিসার টোটাল ভ্যাকেন্সি আছে 2964 টা পদ মুকলি হৈছে আৰু নৰ্থ ইষ্টাৰ্ণৰ কাৰণে 130 টাকৈ পোষ্ট আছে আপোনাৰ পে স্কেলটো starting আপোনাৰ বেসিক পে টু পাৰ month আপোনাৰ 48400 ইয়াতে আপোনাৰ পে স্কেলটো হৈছে 48480 rupeesৰ পৰা আপোনাৰ এটো 62480 rupeesলৈকে পে স্কেলটো দিব লগতে পোষ্টত যদি আপুনি ইন্টারেস্টেড হয় এপ্লাই কৰি লব পাৰিব এটা এডভাৰটাইজমেন্ট নংটো আপুনি দেখিছে লগতে মই এডভাৰটাইজমেন্টৰ লিংকটো ডেসক্ৰিপচনত দি দিম আপুনি এপ্লাই কৰি লব পাৰিব এতে এজ সিলেকশন দিয়া আছে এজ লিমিট দিয়া আছে আপোনালোকে চাই যাব age limit candidate age should not be below 21 years and not above 30 years আপুনি 21 বছৰতকৈ সৰু হ'ব নোৱাৰিব লগতে আপোনাৰ 30 বছৰতকৈ ডাঙৰ হ'ব নোৱাৰিব লগতে আপোনাৰ এজ সিলেকশনো দিয়া আছে ক্যাটাগৰি ওয়াইজ এজ সিলেকশন দিয়া আছে যিসকল SC ক্যান্ডিডেট হয় তেওঁলোকৰ কাৰণে 5 বছৰকৈ এজ সিলেকশন দিয়া আছে যিসকল আকৌ ST হয় তেওঁলোকৰ কাৰণেও 5 বছৰ দিয়া আছে OBC কাৰণে 3 বছৰ দিয়া আছে যিসকল PW হয় UR আৰু UWS ৰ পৰে তেওঁলোকৰ 10 বছৰকৈ দিয়া আছে যিসকল PW OBC হয় তেওঁলোকৰ 13 বছৰকৈ দিয়া আছে আৰু যিসকল PW SC বা ST হয় তেওঁলোকৰ 15 বছৰকৈ দিয়া আছে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি গ্ৰেজুৱেচন কৰিব লাগিব এই পোষ্টসমূহত এপ্লাই কৰিবলৈ হলে আপোনাৰ গ্ৰেজুৱেচনটো লাগিব লগতে আপোনাৰ মিনিমাম এক্সপেৰিয়েন্স 2 বছৰ আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব যেটো ল্যাঙ্গুৱেজ লোকেল ল্যাঙ্গুৱেজ এটা আপুনি জানিবই লাগিব যদি আপুনি ষ্টেট নহয় সৰি এটো সেন্ট্ৰেল গভৰ্ণমেন্ট চাকৰি হ'ব আপুনি এটো ইন্ডিয়াৰ যিকোনো ঠাইতে পোষ্টিং দিব পাৰে আপুনি ইয়াতে যেটো জায়গাত পোষ্টিং পাৰে তাৰে আপোনাৰ লোকেল ল্যাঙ্গুৱেজটো জানিব লাগিব লগতে আপোনাৰ এপ্লিকেশন ফিজটো দিয়া আছে ক্যাটাগৰি ওয়াইজ এপ্লিকেশন ফিজ দিয়া আছে UR OBC EWS ৰ কাৰণে আপুনি 750 টকাকৈ এপ্লিকেশন ফিজ কাটিব লাগিব লগতে SC ST PWD ইয়াত কোনো ধৰণৰ ফিজ কাটিব নালাগে এটা এপ্লাই কৰিলে যে আপুনি বিচাৰে তেনেহলে ডেসক্ৰিপচনত মই এপ্লাই লিংক দি দিম তাতে গৈ আপুনি এপ্লাই কৰিব পাৰিব লগতে মোৰ WhatsApp চেনেলৰ লিংক ডেসক্ৰিপচনত দিম তাতে গৈ আপুনি WhatsApp চেনেলটো ফলো কৰি লব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে যদি ভিডিওটো ভাল পাইছে তেনেহলে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ইয়াতে এডভাৰটাইজমেন্ট লিংকত মই দি দিম এপ্লিকেশন ফৰ্মো দি দিম লিংকত আপোনালোকে নিজেও চেক আউট কৰি লব পাৰিব আৰু অফিচিয়েল ৱেবছাইট আসামকে অফিচিয়েল ৱেবছাইটত গৈ আপুনি চেক আউট কৰি লব পাৰিব যেটো ইয়াতে 2964 টাকৈ ভ্যাকেন্সি মুকলি হৈছিল বহুখিনি পোষ্ট মুকলি হৈছে যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহলে এপ্লাই কৰি লব